অসমৰ জাতীয় জীৱনৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ 2 মাহ অতিক্ৰম কৰিছে। আমি জুবিনদাৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যবাসী যেতিয়া শোকত দগ্ধ, শোকস্তব্ধ ৰাজ্য, অসমৰ সমাজ জীৱনত সাংস্কৃতিক, সামাজিক, বৌদ্ধিক যিটো বিশাল শূন্যতা, সেই শূন্যতাৰ মাজত আমি চৰকাৰলৈ আহ্বান জনাইছিলোঁ যে অন্তত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, বাৰে বাৰে দোহাৰিছে হত্যাৰ লগত জড়িত হৈ থকা মানুহ সকলোকে বিচাৰি যেতিয়ালৈকে নুলিয়ায়, যেতিয়ালৈকে চিনাক্তকৰণ নহয়, যেতিয়ালৈকে শাস্তি নহয়, তেতিয়ালৈকে এনেকুৱা ধৰণৰ বিশাল বিনোদনধৰ্মী যিবোৰ কাৰ্যসূচী আছে পষ্ট মেলনকে ধৰি সকলো কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে। কিন্তু এই কথাটো আৰু পষ্ট মেলনৰ কাৰ্যসূচীৰ লগত বহু টকা পইচাৰ কথা জড়িত হৈ আছে, বহু পইচা খৰচ হ'ব, যোনেই নকৰক লাগিলে অসমৰ মানুহৰ পইচা। এতিয়া প্ৰথম এই কথাটো ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে, আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত গোটেই কথাটো তেওঁ অস্বীকাৰ কৰিছে। অসমত পষ্ট মেলনৰ কাৰ্যসূচী হ'ব বুলি ঢাক ঢোলেৰে কোৱা, বহু কোটি টকা খৰচ হ'ব বুলি কোৱা মানুহজন অসমৰ মুখ্যমন্ত্ৰী, এতিয়া DIPRত এডভাৰটাইজমেণ্ট কৰি আছে চৰকাৰে। গতিকে পষ্ট মেলনৰ তাৰপিছত মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে তেওঁলোকে অনুষ্ঠান আয়োজন কৰা নাই। অসমৰ পৰ্যটনৰ লগত জড়িত হৈ থকা পৰ্যটন মন্ত্ৰী, পৰ্যটনৰ লগত জড়িত হৈ থকা অধ্যক্ষগৰাকীয়ে ফিল্ড তেওঁলোকে চাইছে, চাই পিনে তেওঁলোকে কৈছে যে তেওঁলোকে হেনো, এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নাই কৰা। এই মানে মানুহৰ মাজত প্ৰতিক্ৰিয়া যেতিয়াই হ'ল, তেতিয়াই মুখ্যমন্ত্ৰীয়ে গোটেই কথাটো বিভ্ৰান্ত কৰিবলৈ উঠি পৰিলে। যেতিয়া আপোনালোককো যাবলৈ অনুমতি দিয়া নাই আৰু এই গোটেই কথা বতৰাবোৰ ব্যাপক এটা চৰকাৰৰ বেষ্টনীৰ মাজত এই গোটেই কামটো কৰিব খোজে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে কনচাৰ্ট ইকনমি হ'ব। আমি পষ্ট মেলন নামৰ সংগীতজ্ঞগৰাকীৰ আমি বিৰোধিতা কৰা নাই, আমি সময়টোৰ কথা কৈছোঁ। যিহেতু জুবিনদাৰ অসমৰ জাতীয় জীৱনৰ আৱেগ, জুবিনদাৰ মৃত্যুৰ পিছত এই আৱেগৰ লগত যদি আপুনি কয় যে দীপাৱলীৰ ফটকা ফুটুৱাবৰ কাৰণে যদি উৎসাহিত কৰে, সেইটোৰ লগত পষ্ট মেলনৰ কাৰ্যসূচী পতাৰ কথাটোৰ কোনো পাৰ্থক্য নাই। গতিকে মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ যে আমি কি ক'ব খুজিছোঁ। সৰু শিশুৰ দৰে নুবুজাৰ ধৰণে কথাবোৰ নক'ব। আজি কৈছে যে বিৰোধিতা কৰা আছাম মানুহে আছে, আমি বিৰোধিতা কৰা নাই। আমি পষ্ট মেলন আহে, ইয়ালৈ বিয়ন্স আহে, ইয়ালৈ যোন আহে, চাকিৰা আহে, আমাৰ আপত্তি কৰিব লগা কথা নাই। মানে শ্বিলঙলৈ নগৈ অসমত ৰাখে, শিৱসাগৰত ৰাখে, ডিব্ৰুগড়ত ৰাখে। কিন্তু এতিয়া আমাৰ জাতীয় জীৱনত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সময়ত এটা ৰহস্যজনক হত্যা হ'ল, য'ত সন্দেহ কৰিছে যে আপুনি কৈ থকা মানুহবোৰৰ উপৰিও আৰু মানুহ আছে। ছিংগাপুৰত যি সময়ত মৃত্যু হৈছিলে সেই সময়ত উপস্থিত থকা মানুহবোৰক আপুনি কৰায়ত্ব কৰি আনি জেলত থ'ব পৰা নাই। আৰু আপুনি হত্যা বুলি কোৱাৰ পিছত আমাৰ সন্দেহ হৈছে যে হত্যাত আপুনি কৈ থকা কেইগৰাকীমান মানুহেই নহয়, ডাঙৰ শক্তি জড়িত হৈ আছে। এইবুলি আমাৰ সকলোৰে মনত এইটো চিন্তা আহিছে। ডাঙৰ শক্তি জড়িত হৈ আছে, ডাঙৰ মানুহ জড়িত হৈ আছে। হত্যা যদি হয়, এইটো এটা ডাঙৰ ইয়াৰ এটা ৰহস্য থাকিব আৰু কাৰোবাৰ লক্ষ্য থাকিব এনেকুৱা এটা হত্যা কৰিবলৈ। গতিকে মুখ্যমন্ত্ৰী এইবোৰ কথা নজনোৱাকৈ, এইবোৰ কথাৰ এটা পুংখানুপুংখভাৱে বিচাৰ কৰি ইয়াৰ যেতিয়ালৈকে এটা আমি গম পোৱা নাই অসমৰ ৰাইজে, তেতিয়ালৈকেহে আমি পষ্ট মেলনৰ কাৰ্যসূচী বন্ধ কৰিবলৈ কৈছোঁ। আৰু পষ্ট মেলনৰ কাৰ্যসূচী বন্ধ কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত সংগীত বিশ্ববিদ্যালয় পাতি যাতে দায়িত্ব পালন কৰে অসমৰ সাংস্কৃতিক জগত। কাৰণ অসমৰ সাংস্কৃতিক জগতৰ শিল্পীসকলে বলিউড তেওঁলোকে দপদপাই আছে, দখল কৰি আছে। আমাৰ সংগীত শিল্পী, আমাৰ যিসকল ছাউণ্ড ইঞ্জিনিয়াৰ, যিমানবোৰ টেকনিকেল মানুহ আছে, তেওঁলোক নহ'লে মুম্বাই পেৰালাইজ হ'ব বুলি মই কোৱা নাই, চানু কুমাৰ ভট্টাচাৰ্য, কুমাৰ চানুৱে কৈছে। গতিকে সেই প্ৰতিভা থকা অসমৰ কাৰণে সংগীত বিশ্ববিদ্যালয় এখন দিব লাগিছিলে। আৰু পষ্ট মেলনৰ কাৰ্যসূচী সেইকাৰণে বাতিল কৰিবলৈ কৈছিলোঁ, কাৰণ সময়টো এইটো সময় উপযুক্ত হোৱা নাই। আৰু কনচাৰ্ট ইকনমি কৰি আমাৰ কি লাভ হ'ল? আপুনি শ্বেতপত্ৰ দিয়ক না। আপুনি যে লেকচাৰ মাৰি আছে, মিডিয়া দেখিলে আপুনি ৰ'ব নোৱাৰা হৈ যায়। এই যে লেকচাৰ মাৰি আছে, আপুনি কনচাৰ্ট ইকনমিৰ নামত শ্বেতপত্ৰ প্ৰকাশ কৰি কওক। এইবোৰ দিলসিং দোচান নে কোন আছিলে, কোন আহিছিলে? আপোনাৰ পত্নীৰ হেৰিত এয়াৰ ৰেহমানক মাতিছিলে নহয়, E7 নে কোনোবা আয়োজন কৰিছিলে। এইবোৰত কিমান ধন আপোনালোকে লাভ কৰি অসমক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিলে, এইবোৰ হিচাপ দিয়ক আমাক। কথা কৈ থাকিলে নহ'বতো এনেই।